কামৰ সন্ধানত বহিৰাজ্যলৈ গৈ সন্ধানহীন টিংখাঙৰ এজন লোক 21 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন প্ৰদীপ বৰপাত্ৰ গোহাঁই বামুণবাৰীৰ 2 নম্বৰ গন্ধিয়া গাঁৱত ঘৰ প্ৰদীপৰ দুই বন্ধুৰ সৈতে কেৰেলালৈ গৈছিল প্ৰদীপ বৰপাত্ৰ গোহাঁই তামিলনাডুৰ এটা ষ্টেচনৰ পৰা সন্ধানহীন হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষী এই জায়গাখিনিৰ নাম 2 নং গন্ধিয়া ডাকঘৰ আঘোণবাৰী জিলা ডিব্ৰুগড় সমষ্টি টিংখাংপুৰ আমাৰ গৃহখনৰ মোৰ পৰিয়ালৰ ভাইটি তেখেত কেৰেলালৈ বুলি 18 ফেব্ৰুৱাৰী দিনাখন ওলাই গৈছিলে কৰ্মসূত্ৰে আৰু ঘৰখনৰ একমাত্ৰ তেওঁ উপাৰ্জন কৰি ঘৰখন চলা কৰি আছিলে গতিকে সেই কৰ্ম সংস্থাপনৰ কাৰণে তেওঁ কেৰেলালৈ গৈছিলে 18 তাৰিখে আৰু সেই 18 তাৰিখে কেৰেলালৈ যোৱাৰ পথতে কিবা কাৰণত ইৰোড নামৰ এটা ৰেল জংচনত তেওঁ নামি পেলাই মানে নিৰ্দিষ্ট সময়ত তেওঁ আকৌ পুনৰ ট্ৰেইনখনত নুঠাৰ কাৰণে ইতিমধ্যে ট্ৰেইনখন ৰাওনা হ'ল আৰু তাৰপিছতে তেওঁ সেই ঠাইতে থাকি যোৱাৰ পিছত মানে বিশেষভাৱে খবৰ খাবৰ কৰাৰ পিছত পুনৰ তাতে কাম কৰি থকা আৰু এজনে সেই ইৰোড নামৰ ষ্টেচনটোৰ পৰা পুনৰ ত্ৰিপুৰ নামৰ এটা ষ্টেচনলৈকে পুনৰ লৈ যায় আৰু তাতে বহাই তেখেতক খাবৰ কাৰণে কিবা আহাৰ যোগাৰ কৰিবলৈ যাওঁতে পুনৰ সেই স্থানৰ পৰা ত্ৰিপুৰৰ পৰা নিৰুদ্দেশ হৈ যায় গতিকে আজি পৰ্যন্ত তেখেতক আমি কোনো সুমুহূৰ্ত পোৱা নাই গতিকে আমি সমস্তজনকে আপোনালোকৰ এই আটাইকেইটা চেনেলৰ যোগেদি কৰজোৰে আহ্বান জনাইছোঁ যাতে এই চেনেলৰ যোগেদি বিচাৰি পায় তাৰ কাৰণে